মই সকলোকে আজি ক্লাছলৈ আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিম ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্টছ ইন 19th চেঞ্চুৰী ইণ্ডিয়া, অৰ্থাৎ ঊনবিংশ শতিকাত ভাৰতত যিবিলাক সামাজিক আৰু ধৰ্মীয় সংস্কাৰ আন্দোলন আৰম্ভ হৈছিলে, সেই সামাজিক সংস্কাৰ আন্দোলন বা ধৰ্মীয় সংস্কাৰ আন্দোলনৰ কথাই আজি আমি আলোচনা কৰিম। এই সামাজিক বা ধৰ্মীয় সংস্কাৰ আন্দোলনসমূহ মূলতঃ বা প্ৰধানকৈ মহিলাসকলৰ স্থান সমাজত উন্নতি কৰিবলৈ কাৰণে আৰম্ভ হৈছিলে। আজি আমি এই ধৰ্মীয় বা সামাজিক সংস্কাৰ আন্দোলনসমূহৰ কথাই আলোচনা কৰিম। The Indian society in the 19th century was full of social evils like caste system, child marriage, female infanticide, the practice of sati and the parda system, which were weakening the Indian society. ঊনবিংশ শতিকাত ভাৰতীয় সমাজত জাতি ব্যৱস্থা বা বৰ্ণ ব্যৱস্থা, বাল্য বিবাহ, কন্যা শিশু হত্যা, সতী প্ৰথা আৰু পৰ্দা প্ৰথাৰ দৰে বহুতো সামাজিক কুপ্ৰথা বা কুসংস্কাৰ ভৰপূৰ হৈ আছিল। আৰু এই কুপ্ৰথাসমূহে কি কৰিছিলে? ভাৰতীয় সমাজক দুৰ্বল কৰি তুলিছিল। Women of the upper classes were not supposed to move outside their home. উচ্চ শ্ৰেণীৰ বা উচ্চ বৰ্ণৰ মহিলাসকলক তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ যাবলৈ দিয়া হোৱা নাছিলে। তেওঁলোকৰ ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিলে। But on the other hand, the peasant women and poor women had comparatively more freedom as these women had to supplement the family income. আৰু অন্যহাতে কৃষক মহিলা আৰু দৰিদ্ৰ মহিলাসকলৰ তুলনামূলকভাৱে তেওঁলোকৰ অধিক স্বাধীনতা আছিল, যিহেতু তেওঁলোকে বা এই মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জনৰ পৰিপূৰক হ'বলগীয়া হৈছিল। Polygamy was allowed for the males, but in the case of women, they were expected to marry once in her lifetime. পুৰুষসকলৰ বাবে বহুবিবাহ অনুমতি আছিল বা পুৰুষসকলক বহুবিবাহ বা বহুপত্নী বিবাহ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল। কিন্তু অন্যহাতে মহিলাসকলৰ ক্ষেত্ৰত কি হৈছিলে? মহিলাসকলৰ ক্ষেত্ৰত মহিলাসকলে তেওঁলোকৰ জীৱনত বা জীৱনকালত এবাৰ বিবাহ কৰিব বুলিয়ে আশা কৰা হৈছিল। পুৰুষসকলক আকৌ বহুবিবাহ বা বহুপত্নী বিবাহ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল। আকৌ অন্য হাতত মহিলাসকলৰ ক্ষেত্ৰত মহিলাসকলক আশা কৰা হৈছিলে যে তেওঁলোকে জীৱনটোত অকল এবাৰহে বিবাহ কৰিব। Some historians states that in marriages there was the evil custom of incurring heavy expenses and of giving dowry to the husband's family prevailed in the 19th century society. কিছুমান ইতিহাসবিদ বা বুৰঞ্জীবিদসকলৰ মতে বা কিছুমান ইতিহাসবিদ বা বুৰঞ্জীবিদসকলে কৈছে যে বিবাহৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ সমাজত স্বামীৰ পৰিয়ালক যৌতুক দিয়াৰ এটা অশুভ প্ৰথাৰ প্ৰচলন হৈছিল। এই প্ৰথাৰ অনুসাৰে কইনা ঘৰৰ পৰিয়ালে দৰা ঘৰৰ পৰিয়ালক এটা ডাঙৰ পৰিমাণৰ ধন দিবলগীয়া হৈছিল। Due to the presence of these social evils, the status of women in the 19th century Indian society greatly deteriorated. এই সামাজিক কুসংস্কাৰ বা এই সামাজিক কুপ্ৰথাসমূহৰ উপস্থিতিৰ বাবে ঊনবিংশ শতিকাৰ ভাৰতীয় সমাজত ভাৰতীয় নাৰীসকলৰ পৰিস্থিতি বা স্থান যথেষ্ট অৱনতি ঘটিছিলে। So to clean Indian society and to uplift the status of women, Indian social reformers like Raja Ram Mohan Roy, Swami Dayananda Saraswati, Mahadev Govind Ranade and many other social reformers appeared on the scene to save women from these social evils. সেয়েহে ভাৰতীয় সমাজক পৰিষ্কাৰ কৰিবলৈ কাৰণে আৰু ভাৰতীয় মহিলাসকলৰ বা নাৰীসকলৰ মৰ্যাদা বা তেওঁলোকৰ স্থান সমাজত উন্নত কৰিবলৈ কাৰণে ভাৰতীয় সমাজ সংস্কাৰক যেনে ৰাজা ৰামমোহন ৰয়, স্বামী দয়ানন্দ সৰস্বতী, মহাদেৱ গোবিন্দ ৰানাডে আৰু আন বহুতো সমাজ সংস্কাৰকে এই সামাজিক কুসংস্কাৰ বা কুপ্ৰথাসমূহৰ পৰা মহিলাসকলক বা নাৰীসকলক বচাবলৈ তেওঁলোকে আগবাঢ়ি আহিছিল। They were no longer willing to accept the tradition, beliefs and practices of Hindu society simply because they have observed them for centuries. তেওঁলোকে এতিয়া এই হিন্দু সমাজৰ পৰম্পৰা, বিশ্বাস আৰু আচৰণবোৰ বা আচৰণসমূহ কেৱল শতিকা ধৰি পালন কৰি অহা বাবেই তেওঁলোকে গ্ৰহণ কৰিবলৈ ইচ্ছুক নাছিল।
These responses of Indian social reformers is popularly known as socio-religious reform movements of 19th century in the context of Indian history. ভাৰতীয় সমাজ সংস্কাৰকসকলৰ এই সঁহাৰিবোৰ ভাৰতীয় ইতিহাসৰ পৰিপ্ৰেক্ষিতত ঊনবিংশ শতিকাৰ সামাজিক ধৰ্মীয় সংস্কাৰ আন্দোলন হিচাপে জনা যায়। ৰোল অফ ব্ৰহ্ম সমাজ। এতিয়া আমি চাম এই ঊনবিংশ শতিকাৰ সামাজিক বা ধৰ্মীয় সংস্কাৰ আন্দোলনত ব্ৰহ্ম সমাজৰ কি ভূমিকা আছিলে। The Brahmo Samaj is the first movement of this kind which was established in 1828 by Raja Ram Mohan Roy and Dwarkanath Tagore. Dwarkanath Tagore was the grandfather of Ravindranath Tagore and Satyendranath Tagore. ওপৰত যিখন তোমালোকে ফটো দেখিছা সেই ফটোখন হৈছে বা যিখন চিত্ৰ দেখিছা সেই চিত্ৰখন হৈছে ৰাজা ৰামমোহন ৰয়ৰ আৰু তলত যিখন দেখিছা সেইখন চিত্ৰ হৈছে দ্বাৰকানাথ টেগৰৰ। তো ইয়াত কি কৈছে ব্ৰহ্ম সমাজ হৈছে এনে ধৰণৰ প্ৰথম আন্দোলন যিটো আন্দোলন বা যিটো সমাজ 1828 চনত বা 28 খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰয় আৰু দ্বাৰকানাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিলে। The Brahmo Samaj took active participation in social emancipation which included the abolition of sati, the caste system, child marriage, dowry and the betterment of the status of women in society. Brahmo Samaje সামাজিক মুক্তিত এটা সক্ৰিয় ভূমিকা লৈছিলে যাৰ ভিতৰত আছিল সতী প্ৰথা, জাতি ব্যৱস্থা, বাল্য বিবাহ, যৌতুক বিলুপ্তি কৰা আৰু সমাজত মহিলাসকলৰ স্থান বা মহিলাসকলৰ মৰ্যাদা উন্নত কৰা। ব্ৰহ্ম সমাজ অলসো ক্ৰিটিসাইজ ডাউৰি সিস্টেম। এইটো কথা অলৰেডি মই কৈ থৈ গৈছোঁ। ব্ৰহ্ম সমাজে কি কৰিছে যৌতুক ব্যৱস্থাকো বা যৌতুক প্ৰথাকো কি কৰিছিলে সমালোচনা কৰিছিলে। Raja Rammohan Roy worked for the abolition of sati. Raja Rammohan Roy তেওঁ কি কৰিছিলে তেওঁ সতী প্ৰথা বা সতী প্ৰথা তেওঁ বন্ধ কৰিবলৈ বা বিলুপ্তি কৰিবৰ কাৰণে তেওঁ মনে প্ৰাণে চেষ্টা কৰিছিলে বা প্ৰয়াস কৰিছিলে। He was a pioneer in this matter and a champion of women's rights and a feminist. তেওঁ বা ৰাজা ৰামমোহন ৰয় এই ক্ষেত্ৰত এজন অগ্ৰগামী আছিল আৰু মহিলাসকলৰ অধিকাৰৰ এজন চেম্পিয়ন আছিল আৰু তেওঁ এজন নাৰীবাদীও আছিল। He wrote that widows were forced to die on the funeral pyre of their husbands. তেওঁ লিখিছিল বা ৰাজা ৰামমোহন ৰয়ে লিখিছিল যে বিধৱাসকলক তেওঁলোকৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াত মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰা হৈছিল। In 1822, he published modern encroachments on the ancient rights of females according to the Hindu law of inheritance. 1822 চনত ৰাজা ৰামমোহন ৰয়ে এখন পত্ৰিকা তেওঁ প্ৰকাশ কৰিছিলে। সেই পত্ৰিকাখনৰ নাম আছিলে মডাৰ্ণ এনক্ৰোচমেণ্টছ অন দ্য এনচিয়েণ্ট ৰাইটছ অফ ফিমেলছ একৰ্ডিং টু দ্য হিন্দু ল অফ ইনহেৰিটেন্স। ইন দিছ পেম্পলেট on the authority of the ancient Smriti writers, he opposed all discriminations and evil practices against women. এই পত্ৰিকাখনত তেওঁ মহিলাসকলৰ বিৰুদ্ধে হোৱা সকলোবোৰ বৈষম্য আৰু অশুভ আচৰণৰ বিৰোধিতা কৰিছিল। He opposed polygamy, sati and came out in support of the inheritance of property by daughter. তেওঁ বা ৰাজা ৰামমোহন ৰয়ে বহুপত্নী বিবাহ, সতী প্ৰথা এইবিলাকৰ বিৰোধিতা কৰিছিলে আৰু কন্যাৰ দ্বাৰা সম্পত্তিৰ উত্তৰাধিকাৰৰ সমৰ্থনত তেওঁ কি কৰিছিলে ওলাই আহিছিলে। He campaigned for the promulgation of a law for abolition of sati. তেওঁ বা ৰাজা ৰামমোহন ৰয়ে সতীৰ বা সতী প্ৰথাৰ বিলুপ্তিৰ বাবে এখন আইন প্ৰণয়নৰ বাবে প্ৰচাৰ চলাইছিল। As a result of his continuous efforts, the then Governor General of India, Lord William Bentinck, passed Regulation 17 on December 4, 1829, which declared sati as illegal and as a punishable criminal offense. তেওঁ বা ৰাজা ৰামমোহন ৰয়ৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতৰ তদানীন্তন গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙে কি কৰিছিলে 1829 চনৰ 4 ডিচেম্বৰত ৰেগুলেশ্যন 17 পাছ কৰিছিলে বা জাৰি কৰিছিলে যিয়ে সতী প্ৰথাক এটা অবৈধ আৰু শাস্তিযোগ্য অপৰাধ হিচাপে ঘোষণা কৰিছিলে।
ৰোল অফ প্ৰাৰ্থনা সমাজ 19বিংশ শতিকাত যিটো ধৰ্মীয় সংস্কাৰ আন্দোলন বা সামাজিক সংস্কাৰ আন্দোলন আৰম্ভ হৈছিলে সেই ধৰ্মীয় সংস্কাৰ বা সামাজিক সংস্কাৰ আন্দোলনত প্ৰাৰ্থনা সমাজৰ কি ভূমিকা আছিল তাকে আমি এতিয়া চাম দ্য প্ৰাৰ্থনা সমাজ was founded in 1867 in Bombay by Mahadev Govind Ranade প্ৰাৰ্থনা সমাজ 1867 খ্ৰীষ্টাব্দত বম্বেত মহাদেৱ গোবিন্দ ৰানাদেৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল It had a program of religious and social reforms on the same lines as those of the Brahmo Samaj. ইয়াত ব্ৰহ্ম সমাজৰ দৰে একে ধৰণে ধৰ্মীয় আৰু সামাজিক সংস্কাৰসমূহ বা সামাজিক সংস্কাৰসমূহৰ কাৰ্যসূচী হাতত লোৱা হৈছিল Mahadev Govind Ranade contributed greatly to the cause of women. Mahadev Govind Ranade মহিলাসকলৰ কাৰণে যথেষ্ট অৱদান আগবঢ়াইছিল In 1869, Ranade joined the Widow Remarriage Association and encouraged widow remarriage and female education and on the other hand opposed child marriage. 1869 খ্ৰীষ্টাব্দত ৰানাডে বা মহাদেৱ গোবিন্দ ৰানাডে বিধৱা পুনৰ্বিবাহ সংস্থাত যোগদান কৰে আৰু বিধৱা পুনৰ্বিবাহ আৰু মহিলা শিক্ষাক তেওঁ উৎসাহিত কৰে আৰু অন্যহাতে কি কৰে তেওঁ অন্যহাতে বাল্য বিবাহৰ বিৰোধিতা কৰে ঘোৰ বিৰোধিতা কৰে Prathna Samaj attacked the caste system and the predominance of the Brahmins, campaigned against child marriage and the Parda system, preached widow remarriage and emphasized female education. Prathna Samaje জাতি ব্যৱস্থা বা বৰ্ণ ব্যৱস্থা আৰু ব্ৰাহ্মণসকলৰ আধিপত্যৰ বিৰুদ্ধে বা ব্ৰাহ্মণসকলৰ আধিপত্যক আক্ৰমণ কৰিছিল বাল্য বিবাহ আৰু পৰ্দা প্ৰথাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল বিধৱা পুনৰ্বিবাহৰ বাবে তেওঁলোকে প্ৰচাৰ কৰিছিল আৰু নাৰী শিক্ষাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল In order to reform Hinduism, Ranade started the Widow Remarriage Association and the Deccan Education Society. হিন্দু ধৰ্মৰ সংস্কাৰৰ বাবে মহাদেৱ গোবিন্দ ৰানাডে বিধৱা পুনৰ্বিবাহৰ সংস্থা বা বিধৱা পুনৰ্বিবাহ সংস্থা আৰু ডেক্কান শিক্ষা সমাজ তেওঁ আৰম্ভ কৰিছিল In 1887 Ranade founded the National Social Conference with the aim of introducing social reforms throughout the country 1887 খ্ৰীষ্টাব্দত মহাদেৱ গোবিন্দ ৰানাডে সমগ্ৰ দেশতে সামাজিক সংস্কাৰৰ প্ৰৱৰ্তনকাৰক লক্ষ্যৰে ৰাষ্ট্ৰীয় সামাজিক সন্মিলন প্ৰতিষ্ঠা কৰিছিল আৰু এনেদৰে প্ৰাৰ্থনা সমাজে তেওঁলোকে কি কৰিছিল ভাৰতীয় মহিলাৰ বা ভাৰতীয় নাৰীৰ স্থান উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰি গৈছিল ৰোল অফ আৰ্য সমাজ এতিয়া আমি চাম মহিলাসকলৰ উন্নতি ক্ষেত্ৰত আৰ্য সমাজৰ কি ভূমিকা আছিল The Arya Samaj was founded in Bombay in 1875 by Dayananda Saraswati. Arya Samaj 1875 খ্ৰীষ্টাব্দত দয়ানন্দ সৰস্বতীৰ দ্বাৰা বম্বেত প্ৰতিষ্ঠা কৰা হৈছিল Swami Dayananda Saraswati, the founder of the Arya Samaj, encouraged female education and widow remarriage and condemned the customs he regarded as degrading to women, such as child marriage, dowry, and polygamy. Saraswatiye মহিলাসকলক বা মহিলা শিক্ষা আৰু বিধৱা পুনৰ্বিবাহক উৎসাহিত কৰিছিল তেওঁ কি কৰিছিল মহিলা শিক্ষা আৰু বিধৱা পুনৰ্বিবাহক উৎসাহিত কৰিছিল আৰু বাল্য বিবাহ যৌতুক আৰু বহুপত্নী বিবাহৰ দৰে যিবিলাক কুপ্ৰথা আছিল যিবিলাক কুপ্ৰথা মহিলাসকলৰ বাবে এটা অপমানজনক সেই প্ৰথাসমূহ বা সেই ৰীতি-নীতিক তেওঁ গৰিহণা যোগাইছিল Saraswati did his best to eradicate social evils affecting women. Saraswatiye মহিলাসকলক প্ৰভাৱিত কৰা সামাজিক কুপ্ৰথা বা কুসংস্কাৰসমূহক নিৰ্মূল কৰিবলৈ তেওঁ মনে প্ৰাণে চেষ্টা কৰিছিল As regards the age of marriage, Swami Dayananda Saraswati says that the most suitable age for marriage is from 16. বিবাহৰ বয়সৰ সন্দৰ্ভত স্বামী দয়ানন্দ সৰস্বতীয়ে কৈছিল যে বিবাহৰ বাবে আটাইতকৈ উপযুক্ত বয়স হৈছে 16 বছৰৰ পৰা মানে 16 বছৰৰ পিছত ছোৱালী হওক বা ল'ৰা হওক দুইটাই বিয়া কৰিব পাৰে Arya Samaj gave strong support to the widow remarriage movement. আৰ্য সমাজে বিধৱা পুনৰ্বিবাহৰ আন্দোলনক
দৃঢ়ভাৱে সমৰ্থন কৰিছিল Dayananda was in favor of a marriage of such a widow whose husband died without having any sexual intercourse with her দয়ানন্দ সৰস্বতীয়ে এনে এগৰাকী বিধৱাৰ বিবাহৰ পক্ষপাতী আছিল যাৰ স্বামীয়ে তাইৰ হৈতে বা এই বিধৱাগৰাকীৰ হৈতে কোনো যৌন সম্ভোগ বা যৌন সম্পৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছিল He also advocated নিয়োগা দয়ানন্দ সৰস্বতীয়ে নিয়োগাক পোষকতাও কৰিছিল নিয়োগা হৈছিল এনেকুৱা এটা প্ৰথা যিটো প্ৰথাৰ অনুসৰি এগৰাকী মহিলাৰ যদি স্বামীৰ মৃত্যু হয় তেতিয়া তেওঁ কি কৰিব পাৰিছিল তেওঁ নিজৰ প্ৰয়াত স্বামীৰ ভায়েক বা ককায়েকক তেওঁ বিয়া কৰাব পাৰিছিল In respect of Parda system, Arya Samaj broke the Parda first and allowed full freedom to its women folk. Parda প্ৰথাৰ সন্দৰ্ভত আৰ্য সমাজে কি কৰিছিলে প্ৰথমতে পৰ্দা প্ৰথা ধ্বংস কৰিছিলে বা ভাঙিছিলে আৰু এই পৰ্দা প্ৰথা ভাঙি তেওঁলোকে কি কৰিছিলে মহিলাসকলক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিলে The Arya Samaj was greatly concerned and wanted to fight the evils which imposed restrictions on women. আৰ্য সমাজ যথেষ্ট চিন্তিত হৈছিল বা যথেষ্ট মহিলাসকলৰ যিটো স্থিতি সেই স্থিতিটো দেখি আৰ্য সমাজ যথেষ্ট তেওঁলোকে চিন্তিত হৈছিল বা আৰ্য সমাজৰ সদস্যসকলে বহুতো চিন্তিত হৈছিল আৰু মহিলাসকলৰ ওপৰত যিবিলাক প্ৰতিবন্ধকতা আৰোপ কৰা যিবিলাক কুপ্ৰথা বা কুসংস্কাৰ সেইবিলাকৰ বিৰুদ্ধে আৰ্য সমাজে যুঁজিব বিচাৰিছিল Moreover, the Arya Samaj organized a network of schools and colleges in the country, both for the boys and girls, where education was imparted in the mother tongue. তাদুপৰি বা ইয়াৰ উপৰিও আৰ্য সমাজে দেশৰ বিভিন্ন ঠাইত বিদ্যালয় আৰু মহাবিদ্যালয় আৰম্ভ কৰিছিল তেওঁলোকে এই বিদ্যালয় আৰু মহাবিদ্যালয় ল'ৰা আৰু ছোৱালী দুয়োৰে বাবে তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে আৰু এই বিদ্যালয়ত তেওঁলোকে মাতৃভাষাত শিক্ষা প্ৰদান কৰিছিল It, however, opposed co-education since in the Vedic period, co-education did not exist. অৱশ্যে আৰ্য সমাজে সহশিক্ষাৰ বিৰোধিতা কৰিছিলে সহশিক্ষা মানে পুৰুষ আৰু মহিলাৰ একেলগে শিক্ষা হোৱাটো বিচৰা নাছিলে তেওঁলোকে সহশিক্ষাৰ বিৰোধিতা কৰিছিলে কিয়নো বৈদিক যুগত সহশিক্ষাৰ অস্তিত্ব নাই বুলি তেওঁলোকে বিশ্বাস কৰিছিলে Role of Aligarh movement এতিয়া আমি আলোচনা কৰিম আলিগড় মুভমেণ্টৰ বা আলিগড় আন্দোলনৰ মহিলাৰ উন্নতি ক্ষেত্ৰত বিশেষকৈ ভাৰতীয় মহিলাৰ উন্নতি ক্ষেত্ৰত কি ভূমিকা আছিল দ্য লিবাৰেল সোশ্যাল ৰিফৰ্ম এণ্ড কালচাৰেল মুভমেণ্ট ফাউণ্ডেড বাই ছাৰ Syed Ahmed Khan is known as the Aligarh movement because it was at Aligarh that this movement began. ছাৰ Syed Ahmed Khanৰ দ্বাৰা প্ৰতিষ্ঠা কৰা উদাৰ সামাজিক সংস্কাৰ আৰু সাংস্কৃতিক আন্দোলনক আলিগড় মুভমেণ্ট বুলি কোৱা হয় যিহেতু এই আন্দোলনটো আলিগড়ত আৰম্ভ হৈছিল The Aligarh movement aimed at spreading Western education among the Muslims without weakening their allegiance to Islam. Aligarh আন্দোলনৰ উদ্দেশ্য আছিল ইছলামৰ প্ৰতি তেওঁলোকৰ আনুগত্য দুৰ্বল নকৰাকৈ মুছলমানসকলৰ মাজত পশ্চিমীয়া শিক্ষা বিস্তাৰ কৰা It condemned polygamy and a social ban on widow remarriage which, though permitted by Islam, had crept in among some sections of the Muslims who were recent converts from Hinduism. তেওঁলোকে বা এই আলিগড় মুভমেণ্টে বা এই আলিগড় আন্দোলনে কি কৰিছিলে বহুপত্নী বিবাহক তেওঁলোকে গৰিহণা যোগাইছিলে আৰু তেওঁলোকে বিধৱা পুনৰ্বিবাহক তেওঁলোকে সমৰ্থন কৰিছিলে যিহেতু বিধৱা পুনৰ্বিবাহ ইছলাম ধৰ্মত বিধৱা পুনৰ্বিবাহ অনুমতি প্ৰদান কৰা হৈছিলে কিন্তু কি হৈছিলে কিছুমান নতুনকৈ মুছলমান ধৰ্মলৈ ধৰ্মান্তৰীণ হোৱা লোক মানে নতুনকৈ যিবিলাক হিন্দু লোক মুছলমান ধৰ্মলৈ ধৰ্মান্তৰীণ হৈছিলে তেওঁলোকে কি কৰিছিলে এই বিধৱা পুনৰ্বিবাহক তেওঁলোকে কি কৰিছিলে নিষেধ কৰি থৈছিলে সেইকাৰণে এইবিলাক কাৰ্য কি কৰিছিলে এই আন্দোলনটোৱে গৰিহণা যোগাইছিলে As a social reformer, Syed Ahmed Khan also campaigned against the Parda system, polygamy and the Muslim system of divorce. এজন সমাজ সংস্কাৰক হিচাপে সৈয়দ আহমেদ খানেও কি কৰিছিলে পৰ্দা প্ৰথা বহুপত্নী বিবাহ প্ৰথা আৰু বিবাহ বিচ্ছেদৰ মানে মুছলমানসকলৰ যিটো বিবাহ বিচ্ছেদৰ প্ৰণালী আছিল তাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিলে Role of Christian missionaries সকলৰ কি ভূমিকা আছিল হেতু আমি চাম
The Christian missionaries also tried to remove many social evils prevailing in the 19th century Indian society. Christian missionary সকলেও 19বিংশ শতিকাৰ ভাৰতীয় সমাজত বহলভাৱে পৰিচালনা হৈ থকা বা প্ৰচলন হৈ থকা সামাজিক কুসংস্কাৰ বা কুপ্ৰথাসমূহ আঁতৰাবলৈ তেওঁলোকে চেষ্টা কৰিছিলে. Among the various Christian missionaries, the role of the Srirampur mission of William Carey is the most commendable one. বিভিন্ন খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ ভিতৰত উইলিয়াম কেৰীৰ শ্ৰীৰামপুৰ মিছনৰ ভূমিকা আটাইতকৈ প্ৰশংসনীয়. William Carey and his fellow missionaries like William Ward and Joshua Marchman were the first to draw the attention of the government of India towards the social evils like sati, caste system, untouchability, dowry, etc. William Carey আৰু William Ward আৰু জিছুৱা মাৰ্চমেনৰ দৰে তেওঁৰ সহযোগী মিছনেৰীসকলে সৰ্বপ্ৰথমবাৰৰ বাবে তেওঁলোকে সতী, জাতি ব্যৱস্থা বা বৰ্ণ ব্যৱস্থা, অস্পৃশ্যতা, যৌতুক আদিৰ দৰে সামাজিক কুকৰ্ম বা কুপ্ৰথাৰ প্ৰতি ভাৰতীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে. The missionaries kept writing against the malpractices like sati in the columns of a number of journals where they urged the government and the society to abolish it. মিছনেৰীসকলে কেইবাখনো আলোচনীত তেওঁলোকে সতীৰ দৰে অপব্যৱহাৰৰ বিৰুদ্ধে তেওঁলোকে লিখি আছিল, য'ত তেওঁলোকে চৰকাৰ আৰু সমাজক ইয়াক বন্ধ কৰিবলৈ বা বিলুপ্ত কৰিবলৈ আহ্বান জনাইছিল. In May 1829, they submitted 2 petitions to Lord William Bentinck, urging him to abolish the practice of sati. 1829 চনৰ মে মাহত মিছনেৰীসকলে লৰ্ড উইলিয়াম বেণ্টিঙৰ ওচৰত 2খন আবেদন দাখিল কৰিলে আৰু তেওঁলোকে উইলিয়াম বেণ্টিঙক সতী প্ৰথা বাতিল কৰিবলৈ বা বিলুপ্ত কৰিবলৈ বা বন্ধ কৰিবলৈ আহ্বান জনাইছিলে. Carey also urged the government to pass legislation against the practice of female infanticide. উইলিয়াম কেৰীয়ে চৰকাৰক কন্যা শিশু হত্যা প্ৰথা বিৰুদ্ধে আইন গৃহীত কৰিবলৈও আহ্বান জনাইছিলে. Both the inhuman practices were finally banned in British India. অৱশেষত ব্ৰিটিছ ভাৰতত দুয়োটা অমানৱীয় প্ৰথাকে পিছলৈ বা পৰৱৰ্তী সময়ত নিষিদ্ধ কৰা হৈছিলে. The Christian missionaries also opposed polygamy and continued their campaign against it. খ্ৰীষ্টিয়ান মিছনেৰীসকলে বহুপত্নী বিবাহৰ বিৰুদ্ধেও তেওঁলোকৰ অভিযান চলাই গৈছিলে আৰু ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছিলে. For the upliftment of women, the Srirampur missionaries opened many schools in Bengal Presidency. মহিলাসকলৰ উন্নতিৰ বাবে শ্ৰীৰামপুৰ মিছনেৰীসকলে বেংগল প্ৰেছিডেন্সিত তেওঁলোকে বহুতো বিদ্যালয় স্থাপন কৰিছিলে. These schools irritated the priestly class of Hindus and Muslims who opposed female education. এই বিদ্যালয়সমূহে হিন্দু আৰু মুছলমানসকলৰ পুৰুষিত শ্ৰেণীক বহুতো বিৰক্ত কৰিছিল, যিহেতু এই শ্ৰেণীটোৱে মহিলাসকলৰ শিক্ষাক তেওঁলোকে বিৰোধিতা কৰিছিল. But the missionaries continued their campaign to uplift the status of women in India. কিন্তু মিছনেৰীসকলে ভাৰতত মহিলাসকলৰ সন্মান বা তেওঁলোকৰ মৰ্যাদা বা তেওঁলোকৰ স্থান উন্নত কৰাৰ বাবে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছিলে. Thus these missionaries were the pioneers in improving the condition of Indian women and succeeded in their works to some extent, which later inspired many Indian reformers to reform their own society. সেয়েহে এই মিছনেৰীসকল ভাৰতীয় মহিলাসকলৰ স্থান বা তেওঁলোকৰ পৰিস্থিতি সমাজত উন্নতি কৰাৰ ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা লৈছিলে আৰু কিছু পৰিমাণে তেওঁলোকৰ কাৰ্যত বা তেওঁলোকৰ কামত তেওঁলোকে সফলো হৈছিলে, যি পিছলৈ বহুতো ভাৰতীয় সংস্কাৰকসকলক তেওঁলোকৰ নিজৰ সমাজ সংস্কাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিলে বা উৎসাহিত কৰিছিলে. The socio-religious reform movements of the 19th century strived to sustain the social justice in India. ঊনবিংশ শতিকাৰ সামাজিক ধৰ্মীয় সংস্কাৰ আন্দোলনসমূহে ভাৰতত সামাজিক ন্যায় বজাই ৰাখিবলৈ চেষ্টা কৰিছিলে. It tried to curb the social evils which were against women's progress. এই আন্দোলনসমূহে মহিলাসকলৰ প্ৰগতিৰ বিৰুদ্ধে
থকা সামাজিক কুপ্ৰথা বা কুসংস্কাৰসমূহক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে It tried to uplift the status of Indian women by promoting women education in the society এই আন্দোলনসমূহে সমাজত মহিলাসকলৰ শিক্ষা প্ৰচাৰ কৰি ভাৰতীয় মহিলাসকলৰ স্থান বা মৰ্যাদা উন্নত কৰাৰ চেষ্টা কৰিছিল বা প্ৰয়াস কৰিছিল as a whole we can say that these movements and the reformers succeeded to some extent in uplifting the status of modern Indian women and started a new era of freedom and liberty for Indian women সামগ্ৰিকভাৱে আমি ক'ব পাৰোঁ যে এই আন্দোলনসমূহে আৰু সংস্কাৰকসমূহে কি কৈছিল বা সংস্কাৰকসকলে আধুনিক ভাৰতীয় মহিলাসকলৰ স্থান বা মৰ্যাদা বা সন্মান উন্নত কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে সফল হৈছিল আৰু ভাৰতীয় মহিলাসকলৰ বাবে এটা নতুন যুগ এটা নতুন স্বাধীনতাৰ যুগ আৰম্ভ হৈছিল